মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ আমি এই ভিডিঅ'খনত আমি আলোচনা কৰিম ৰিজনিং কুৱেশ্যন নাম্বাৰ সিৰিজৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইবিলাক সাধাৰণতে কম্পিটিটিভ এক্সামত এইবিলাক কুৱেশ্যন সোধা হয়। সো আমি 1ৰ পৰা 5টা কুৱেশ্যন আজি আলোচনা কৰিম। সো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই ল'বা। প্ৰথম কুৱেশ্যনটো আছিল হোৱাট উইল কাম ইন প্লেচ অফ কুৱেশ্যন মাৰ্ক ইন দ্য ফ্লোয়িং কুৱেশ্যন। 1 নম্বৰ কুৱেশ্যনটো আছে যে 2, 4, 11, 37, 153 আৰু ইয়াতে আছে কুৱেশ্যন মাৰ্ক। এই কুৱেশ্যন মাৰ্কত আমাৰ কি হ'ব সেইটো আমি সমাধান কৰিব লাগে। সো সমাধান কৰিবলৈ হ'লে আমি কি কৰিম, নেক্সটত যাই আমি সমাধান কৰি লৈছোঁ। ইয়াতে চোৱা, ইয়াতে 1ৰ অপশ্যনটো আমাৰ এই অপশ্যনটো ৰাইট অপশ্যন, এই অপশ্যনটো ৰাইট অপশ্যন। কেনেকৈ হ'ল আমি সলভ কৰিম। সো আমি প্ৰথমতে ইয়াতে আমি কি কৰিছোঁ, 2 into 1 plus 2 equal to 4 হৈছে, হয় না? 2 into 1 মানে কিমান হ'ব 2, আৰু প্লাস যদি লগত 2 দিওঁ ইকুৱেল টু আমাৰ 4 হৈ যায়। সো সিমিলারলি আমি ইয়াতে কি কৰিম, আমি এই 4ৰ লগত আকৌ 4 into 2 1, ইয়াতে 1 দিছোঁ, ইয়াতে 2 দিম, হয় না? ইকুৱেল টু 8 হ'ব। 8 প্লাস ইয়াতে আমি 2 দিছোঁ, ইয়াতে আমি 3 যাম। সিরিয়াল ইয়াতে আমি বহুৱাই যাম এইখিনিত, হয় না? আৰু এইটো আমি সিরিয়াল বহুৱাই যাম। সো ইকুৱেল টু কি হ'ব 11 হ'ল। সো এতিয়া 11 হ'ল, এইখিনি হ'ল। এতিয়া আমি কি কৰিম, এই 11ৰ লগত 11 ইনটু ইয়াতে আমি 2 দিছিলোঁ, ইয়াতে আমি 3 দিম, হয় না? 3 দিম। সো যদি আমি 3 দিওঁ ইকুৱেল টু কিমান হ'ব। সো ইয়াতে চোৱা 11 into 3 মানে কিমান হ'ব 33, আৰু প্লাস ইয়াতে আমি সিরিয়াল মতে ইয়াতে কি দিম 4 দিম, 4 দিলোঁ ইকুৱেল টু আমাৰ কিমান হ'ব 37। সো এইখিনি মিলিছে। সো ইয়াতে আমি সিরিয়াল কেইটা দি দিম, সেইটো তোমালোকে লক্ষ্য ৰাখিবা। সো এতিয়া 37ৰ লগত 37 ইনটু ইয়াতে 37 ইনটু 4 হ'ব, আৰু প্লাস কি হ'ব ইয়াতে আমি কি দিম প্লাস 5 দিম, হয় না? 37 into 4 plus 5 equal to 153। এই 153 লগত আকৌ আমি কি কৰিম 153 into ইয়াতে সিরিয়াল মিলাই দিছোঁ into 5 plus 6 2 3 4 5 6 7, হয় না? আৰু যদি থাকে 8 হ'ব। গতিকে এনেকৈ আমি সিরিয়াল মিলাব লাগিব, তাৰপিছতহে আমাৰ এই সমীকৰণটো এই কুৱেশ্যনটোৰ আমাৰ সমাধান উলিয়াব। সো ইয়াতে 6 দিলোঁ 771 হ'ল। এই 771 আমাৰ অপশ্যন কোনটোত আছে, সেইটো আমাৰ ৰাইট অপশ্যন, হয় না? সো আমাৰ ইয়াত অপশ্যন 771 এই অপশ্যনত আছে, গতিকে এই অপশ্যনটো হ'ল ৰাইট আনসাৰ, এই অপশ্যনটো ৰাইট আনসাৰ। ওকে, সো নেক্সট কুৱেশ্যনটো আছিল, চোৱা নেক্সট কুৱেশ্যনটো চোৱা। এতিয়া যদি আমি 2 নম্বৰ কুৱেশ্যনটো চাওঁ, প্ৰথমতে দিয়া আছে 6, আকৌ 6, 8, 14, 26, আৰু ইয়াতে আছে কুৱেশ্যন মাৰ্ক। এই কুৱেশ্যন মাৰ্কত আমাৰ কি বহিব, হয় না? সো আমি সমাধান কৰিম। ইয়াতে আমি ফাৰ্ষ্টত 6 plus 0, হয় না? ইয়াতে লিখিছোঁ 6 plus 0, ইয়াতে ব্ৰেকেটত আমি দিছোঁ এই 0টোক আমি ইয়াতে আনিছোঁ 0 plus 2 ইকুৱেল টু আমাৰ কিমান হ'ব, এইখিনি মিলি কিমান হ'ব 6 হ'ব, হয় না? 6। কিন্তু এই বস্তুটো 0 plus 2 যে দিলোঁ, এইটো কাৰণটো কি তোমালোকে এতিয়া চোৱা। এইখিনি যোগ কৰিলে কিমান হ'ব 2 হ'ব, কাৰ লগত এই 6ৰ লগত। ইয়াতে আমি কি দিম 6 plus 2, আকৌ ব্ৰেকেটত দিম এই 2 যে যোগ দিলোঁ 2 প্লাস ইয়াতে আমি সিরিয়াল লিখি যাম 2ৰ পিছত 4, হয় না? 4 ব্ৰেকেটত লিখিলোঁ ইকুৱেল টু কিমান হ'ব আমাৰ 8 হ'ব। এইখিনি বস্তু আমি এক্সট্ৰা লিখিছোঁ। আকৌ এই 8টোক আমি ইয়াতে লিখিলোঁ 8 প্লাস কিমান যোগ দিলোঁ, চোৱা এই দুটা মিলি যোগ কৰিছোঁ, আমি ইয়াতে আনিছোঁ, হয় না? আৰু এই দুটা মিলি আমি যোগ কৰি আমি ইয়াতে আনিম কি 6, আৰু ব্ৰেকেটত লিখিম ইয়াতে 2, হয় না? ইয়াতে 2 আছিল, এইটো কি যোগ ফল, ইয়াতে যোগ ফল আমি ইয়াতেও আনিছিলোঁ,
আৰু এইটোৰ যোগফল আমি ইয়াতেও আনিম 6 প্লাস আৰু এইটো আমি সিরিয়ালটো মিলাই যাম হয়নে এইখিনি সিরিয়াল মিলাই গলো 4 তাৰ পিছত 2 দুই দুই কৈ বাঢ়িছে 4 তাৰ পিছত আহিছে 6 হয়নে ইকুয়াল টু আমাৰ এই দুটা মিলি যোগ কৰি 14 হৈছে হয়নে নাই এই দুটা মিলি যোগ কৰি এইটো এক্সট্ৰা বস্তু এটা হ্যাঁ এইটো এটা সিরিজ হয় এই সিরিজটো তুমি মনত ৰাখিবা এতিয়া আমি এই দুটা যোগ কৰিলো আৰু এইখিনি পালো এতিয়া আমি 14 ৰ লগত 14 ৰ লগত কি আমি যোগ কৰিম এই দুটা যোগ কৰিম 12 হয় না আৰু ব্ৰেকেট দিম এই 12 সংখ্যাটো আকৌ আমি ইয়াতে লিখিলো প্লাস ইয়াতে আমি সিরিয়াল লিখিম কি 6 ৰ পিছত 8 ইকুয়াল টু আমাৰ কিমান হ'ব এটো হ'ব 26 লিখিলো এতিয়া চোৱা এই 26 টো আমি আকৌ ইয়াতে লিখিলো 26 প্লাস এই দুটা যোগ কৰিম এই দুটা যোগ কৰিলে কিমান হ'ব 20 হ'ব এই 20 টো আমি ইয়াত ৰাখিলো এই ব্ৰেকেটত এই দুটা যোগফল 20 আৰু প্লাস এটোৰ সিরিয়াল কিমান হ'ব 10 হয় না 10 নিশ্চয় বুজি পাইছা তোমালোকে ইকুয়াল টু কিমান হ'ব সরি ইকুয়াল টু হ'ব তোমাৰ এখিনি যোগ কৰাৰ পিছত ইকুয়াল টু হ'ব 46 এই 46 আমাৰ কোনটো অপশনত আছে আমাৰ বি অপশনত আছে গতিকে বি অপশনটো ৰাইট আনসার আশা কৰিছো তোমালোকে বুজিব পাৰিছা সো নেক্সট কোৱেশ্চনটো চোৱা এটো তোমালোকে স্ক্ৰিনশ্বট মাৰি লবা নেক্সট কোৱেশ্চনটো আছিল 3 5 13 43 177 ইয়াতে রাইট অপশনটো কোনটো সো আমি তিনৰ রাইট অপশনটো আমি ইয়াতে দেখা পালো সি হয় না সি গতিকে আমি সি অপশনটো রাইট সি টো কেনেকৈ হল তোমালোকে চোৱা আমি কি কৰিছো ফাৰ্ষ্টত 3 ৰ লগত ইনটু 1 কৰিছো প্লাস 2 কৰিলো ইকুয়াল টু 5 হল হয় না আমাৰ ফাৰ্ষ্টত 5 আছে 3 ৰ পিছত 5 হয় না 5 টো কেনেকৈ হল আমি উলাই দিলো এনেকৈ 5 হল এতিয়া এই 5 টোক আমি আকৌ ইয়াতে লিখিলো 5 ইনটু ইয়াতে সিরিয়াল ৰাখিম 2 আৰু প্লাস ইয়াতে আমি সিরিয়াল ৰাখিম 3 2 ৰ পিছত আমাৰ 3 1 ৰ পিছত আমাৰ 2 হয় না ইকুয়াল টু আমাৰ হ'ব 13 এখিনি আশা কৰিছো তোমালোকে বুজিব পাৰিছা সো এই 13 টোক আমি কি ইয়াতে লিখিম 13 ইনটু ইয়াতে আমি কি 3 দিম সিরিয়াল মিলাইছো প্লাস ইয়াতে আমি কি দিম 4 দিম ইয়াতে 3 ৰ পিছত 4 হ'ব ইকুয়াল টু কিমান হ'ব 43 সো এইটো লাইনত তোমালোকে বুজি পাইছা এতিয়া 43 ক আমি এই 43 ক আমি ইয়াতে লৈ আহিলো 43 ইনটু ইয়াতে আমি সিরিয়াল মতে 4 হ'ব আৰু ইয়াতে প্লাস সিরিয়াল মতে 5 হ'ব ইকুয়াল টু কিমান হ'ব 177 নিশ্চয় এখিনি তোমালোকে বুজি পাইছা নেক্সট 177 এই 177 ইয়াতে আহিল ইনটু ইয়াতে আমি 5 দিলু প্লাস সিরিয়াল মতে ইয়াতে আমি 6 দিম ইকুয়াল টু হ'ব 891 এই 891 আমাৰ অপশন কোনটোত আছে সি অপশনত গতিকে সি অপশনটো আমাৰ রাইট আনসার হয় না সো আশা কৰিছো তোমালোকে এইটোও বুজি পাইছা তো নেক্সট কোশ্চেনত আমি যাও 4 নম্বৰ কোশ্চেনটো আছিল 3 9 22 42 69 আৰু ইয়াতে আছে কোশ্চেন মার্ক এই কোশ্চেন মার্কত আমাৰ কি বহিব গতিকে আমি হেতু আলোচনা কৰিম আমাৰ ইয়াত রাইট অপশনটো হল ডি ডি হল রাইট অপশন 103 যে 103 কেনেকৈ হল আমি এতিয়া চাম ফাৰ্ষ্টত চোৱা এই 3 আছে এই 3 ৰ লগত আমি কি যোগ কৰিছো 3 ৰ লগত 3 প্লাস 6 ইকুয়াল টু আমি 9 মিলাইছো হয় না 3 প্লাস 6 ইকুয়াল টু 9 সিমিলারলি ইয়াতে আমি যদি কও এই 9 ৰ লগত এই 9 ৰ লগত 9 প্লাস ইয়াতে 9 ৰ লগত প্লাস কি কৰিছো 13 যোগ কৰিছো 13 হয় না 13 টো কেনেকৈ হল এটা আমি ব্ৰেকেটত লিখি দিছো 6 প্লাস 7 এই 6 টো আৰু পিছত 7 এটা যোগ কৰি দিছো ইকুয়াল টু 22 হল তো এই 22 ক আমি 22 ক আমি কি লিখিম প্লাস ইয়াতে আমি কি এই সিরিয়ালটো আমি বহুৱাই যাম কেনেকৈ বহুৱাম এই 13 টো যে আছে এই 6 টো আমি ইয়াতে আনিছো আৰু প্লাস 7 এই 13 টো আমি ইয়াতে আনিছো আৰু প্লাস ইয়াতে 7 হয় না নিশ্চয় বুজি পাইছা এইখিনি হল 20 এই 20 টো আমি ইয়াত দিলু হয় না এইখিনি বস্তুটো এক্সট্রা বস্তু এটো আমি সিরিজটো মিলাইছো ইকুয়াল টু আমাৰ কিমান হল 42 আশা কৰিছো এখিনি তোমালোকে বুজি পাইছা এই 42 ক আকৌ আমি কি কৰিলো ইয়াতে আনিলো 42 এ প্লাস ইয়াতে আমি কি দিম
এই ইয়াতে সিরিজটো আমি মিলাইলাম কেনেকৈ মিলাইলাম চোৱা এই 22 ক আমি ইয়াতে লৈ আহিলো 20 প্লাস 7 এই 20 প্লাস 7 মানে ইমান কিমান হয় 27 গতিকে ইয়াত যোগ হ'ব 27 যোগ কৰাৰ পিছত আমি কি পাম 69 সো এই লাইনটো তোমালোকে আশা কৰিছো বুজি পাইছা লাস্ট লাইনটো 69 ৰ লগত এই 69 ৰ লগত প্লাস কি দিম এইটো 27 ব্ৰেকেটত ৰাখিম 27 আৰু প্লাস ইয়াৰ লগত সদায় 7 সকলৰ লগত আমি কি কৰিছো 7 যোগ কৰিছো তে আমাৰ কিমান হ'ব এইখিনি যোগ কৰাৰ পিছত ইয়াতে আমাৰ 34 সো 34 যোগ কৰাৰ পিছত আমাৰ কি হ'ব ইকুৱেল টু আমাৰ হ'ব 103 আমাৰ কিমান হ'ব ইকুৱেল টু 103 এই 103 টো আমাৰ রাইট অপশন আমার কোনটো অপশনত আছে ডি অপশনত গতিকে ডি অপশনটো আমাৰ রাইট आंसर ঠিক আছে তো নেক্সট কোশ্চেনটো চোৱা আমাৰ 5 নম্বৰ কোশ্চেনটো আছিল 5 5 7 13 25 আৰু ইয়াতে কোশ্চেন মাৰ্কত কি হ'ব আমাৰ এই অপশনটো রাইট आंसर 45 হ'ব হয় না 45 কেনেকৈ হ'ব আমি চাই ললো গতিকে ইয়াতে আমি প্ৰথমতে 5 ৰ লগত এই 5 ৰ লগত প্লাস যদি 0 দিও আমি কিমান পাম 5 পাম ইকুৱেল টু 5 পাম কিন্তু ইয়াতে আমাৰ সোয়া এই 0 লগত আমি 2 প্লাস কৰি দিছো এই 2 প্লাস কৰাৰ কাৰণ কি নেক্সট স্টেপৰ কাৰণে ওকে সো এই 5 টুক আমি ইয়াতে আনিলো 5 টুক আমি ইয়াতে আনিলো আনি প্লাই প্লাস এইটো 0 প্লাস 2 মানে 0 প্লাস 2 মানে 2 প্লাস ইয়াতে প্লাস 2 হয় না আৰু ইয়াতে সিরিজটো আমি মিলোৱাৰ কাৰণে কি কৰিলো এই 2 টুক আমি আকৌ লিখি প্লাস ইয়াতে কি বস্তুটো আমি নেক্সট সিরিজৰ কাৰণে আমি ইকুৱেল টু তো আমাৰ 7 হ'ব কিন্তু ইয়াতে আমি এই সিরিজটোৰ মিলোৱাৰ কাৰণে আমি সোয়া 2 লিখিছো 2 ৰ পিছত আমাৰ 4 লিখিব লাগিব গতিকে এই 6 হল এই 6 টো আমাৰ নেক্সটত দৰকাৰ এই 7 টুক আমি ইয়াতে লিখিছো 7 টো ইয়াত লিখিছো প্লাস এই 6 টো ইয়াতে যে 6 পালো 6 টো ইয়াত লিখিলো ওকে ইকুৱেল টু আমাৰ কিমান হ'ব 13 হ'ব কিন্তু নেক্সট স্টেপৰ কাৰণে আমি এখিনি কৰিব লাগিব ব্ৰেকেটত কিয়নো আমাৰ এটো বহুত দৰকাৰী হয় নেক্সট স্টেপ যদি আমি নাজানো তেনেহলে আমি অঙ্কটো এৰি থৈ আহিব লাগিব সো ইয়াতে আমি কি দিম 6 দিম এই 6 টো ইয়াতে লিখিছো প্লাস ইয়াতে আমি সিরিয়াল মতে আমি ইয়াতে 2 ৰ পিছত 4 4 ৰ পিছত 6 এখিনি আমি সিরিজ মতে মিলাই যাব লাগিব সো এতিয়া এই 13 টুক আমি আকৌ ইয়াত লিখিছো 13 প্লাস ইয়াৰ লগত আমি 8 যোগ কৰাৰ পিছত আমাৰ 12 হ'ব ব্ৰেকেটত এই 12 টো ৰাখিছো প্লাস এই সিরিয়াল মতে ইয়াতে আমাৰ হ'ব 8 হয় না নেক্সট স্টেপৰ কাৰণে এটো হল নেক্সট স্টেপৰ কাৰণে এটো তোমালোক পাহৰি যোৱা সো এখিনি আৰু এখিনি যোগ কৰাৰ পিছত আমাৰ হ'ব 25 ইয়াতে আমি যোগ কৰাৰ পিছত 25 সো নেক্সট এই 25 ক আমি ইয়াতে আনিছো 25 ইয়াতে আনিলো প্লাস এখিনি যোগ কৰাৰ পিছত আমাৰ হল 20 ইয়াতে 20 ৰাখিলো এই ব্ৰেকেটটো আমি এই ব্ৰেকেটত যদি আমি 20 লিখো আৰু ইয়াতে সিরিয়াল মতে ইয়াতে আমাৰ হ'ব 10 হয় না 10 কাৰণ 2 লিখিছো 4 লিখিছো 6 লিখিছো 2 কৈ বাঢ়ি গৈছে 8 লিখিছো 10 লিখিছো সো এতিয়া ইকুৱেল টু আমাৰ কিমান হ'ব এখিনি যোগ কৰাৰ পিছত 45 এই 45 আমাৰ অপশন ক'ত আছে হেতু আমি চাব লাগিব অপশন আমাৰ এই অপশনত আছে গতিকে এই অপশনটো রাইট आंसर সো এনেকৈ আমি এই ৰিজনিং বিলাক নাম্বাৰ সিরিজৰ ৰিজনিং বিলাক সমাধান কৰিব লাগিব সো আশা কৰিছো তোমালোকে বুজিব পাৰিছা যদি ভিডিওটো ভাল লাগে তোমালোকে নেক্সট ভিডিওৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা ধন্যবাদ